অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 16 জানুৱাৰী। আজিৰ সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। ভিডিঅ'টো শেষলৈকে চাব, শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে এই গুৰুত্বপূৰ্ণ খবৰসমূহ সকলোৱে চাব পাৰে। ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ। উপহাৰৰ টোপোলালৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। শনিবাৰে গুৱাহাটীত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অৰ্থাৎ অহাকালি শনিবাৰে সন্ধিয়া 5:20 উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিশাল ৰেলীৰে আদৰি আনিব ৰাজ্যিক বিজেপিৰ কাৰ্যকৰ্তাসকলে। 6 বজাত অংশগ্ৰহণ কৰিব সৰুসজাইৰ বাগৰুম্বা নৃত্য অনুষ্ঠানত। নিশা কইনা ধৰা ৰাজ্যিক অতিথিশালাত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। দেওবাৰে 9:30 খানাপাৰাৰ পৰা কলিয়াবৰলৈ যাব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। 11 বজাত অংশগ্ৰহণ কৰিব ৰাজহুৱা সভাত। 12:15 গুৱাহাটী বিমানবন্দৰলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। 1 বজাত পুনৰ দিল্লীলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব 13খনকৈ নতুন ৰেল সেৱা। ইয়াৰ ভিতৰত অন্যতম ভাৰতৰ প্ৰথম স্লিপাৰ বন্দে ভাৰত ৰেল। কামাখ্যাৰ পৰা পশ্চিমবংগলৈ চলিব এই ৰেল। 18 জানুৱাৰীত মুকলি কৰিব 2খনকৈ ৰেল। এয়া হ'ব অসমৰ প্ৰথম 2খন অমৃত ভাৰত ৰেল। প্ৰথমখন চলিব ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌ বন্তিনগৰলৈ। দ্বিতীয়খন চলিব কামাখ্যাৰ পৰা লোকনাথ ৰেল ষ্টেচনলৈ। 6 বজাত অংশগ্ৰহণ কৰিব সৰুসজাইৰ বাগৰুম্বা নৃত্য অনুষ্ঠানত, অৰ্থাৎ শনিবাৰে কাইলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমত আকৌ এবাৰ উপস্থিত হ'ব। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। মহিলা উদ্যমিতা আঁচনিৰ আজি অৰ্থাৎ 16 জানুৱাৰী তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ কমলপুৰ বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত প্ৰাৰম্ভিক পুঁজিৰ চেক প্ৰদান কৰে। সমষ্টিটোত সৰ্বমুঠ 32,804 মহিলাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত 10,000 টকাৰ চেক লাভ কৰিছে। আজি 16 জানুৱাৰী তাৰিখে কামৰূপ জিলাৰ কমলপুৰ বিধানসভা সমষ্টিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা আঁচনিৰ যি প্ৰথম কিস্তিৰ ধন আছে, সেই প্ৰথম কিস্তিৰ ধন ৰাজ্যৰ 32,804 মহিলালৈ এই চেক প্ৰদান কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অতি সোনকালে ফেব্ৰুৱাৰী মাহৰ ভিতৰতেই আপোনাৰ সমষ্টিতো এই চেক বিতৰণ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আৰু আপুনিও প্ৰথম কিস্তিৰ ধন অতি সোনকালে পাবলৈ গৈ আছে। আপোনাৰ সমষ্টিত কেতিয়া এই টকা দিব, আপুনি কেতিয়া টকা পাব, সবিশেষ এই ভিডিঅ'টোৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু অতি সোনকালেই যিসকলে টকা পোৱা নাই চিন্তিত হ'ব নালাগে, আপোনাৰ সমষ্টিতো টকা বিতৰণ কৰা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে। আৰু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত প্ৰথম কিস্তিৰ 10,000 টকা আপুনি পাইছেনে নাই, এটা কমেণ্টছ কৰি এই ভিডিঅ'টোত জনাবলৈ নাপাহৰিব। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। দ্বিতীয় বিবাহ কৰা স্বামীৰ বিৰুদ্ধে দিয়ক অভিযোগ। মুখ্যমন্ত্ৰীয়ে দিলে ফোন নম্বৰ। এটা ফোন ক'লে স্বামী যাব লাগিব জেললৈ। যিসকল স্বামীয়ে নেকি দ্বিতীয় বিবাহ কৰে, মহিলাসকলে এতিয়া স্ত্ৰীসকলে অভিযোগ দিব পাৰিব আৰু এটা কলতে সেই স্বামী যাব লাগিব জেললৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এটা হেল্পলাইন নম্বৰো মুকলি কৰিছে। মনত ৰাখিব এই হেল্পলাইন নম্বৰ। দ্বিতীয় বিবাহ কৰা স্বামীৰ বিৰুদ্ধে দিয়ক অভিযোগ। মুখ্যমন্ত্ৰীয়ে দিলে ফোন নম্বৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ফোন নম্বৰো মুকলি কৰিছে। মুকলি হ'ল মুখ্যমন্ত্ৰীৰ হেল্পলাইন নম্বৰ 114। 114 নম্বৰত আপুনি কল কৰিও অভিযোগ দিব পাৰিব যদি কোনো স্বামীয়ে দ্বিতীয় বিবাহ কৰে। এটা ফোন কলতে স্বামী যাব লাগিব জেললৈ। পোনপটীয়াকৈ স্বামীৰ বিৰুদ্ধে অভিযোগ দিব পাৰিব পত্নীয়ে। লগে লগে লোৱা হ'ব কঠোৰ ব্যৱস্থা। এতিয়াৰ পৰা দ্বিতীয় বিবাহ কৰা স্বামীৰ অভিযোগ দিব পাৰিব মুখ্যমন্ত্ৰীক। এতিয়াৰ পৰা দ্বিতীয় বিবাহ কৰা স্বামীৰ বিৰুদ্ধে পত্নীয়ে অভিযোগ দিব পাৰিব ডাইৰেক্ট মুখ্যমন্ত্ৰীক। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ফোন নম্বৰ মুকলি কৰিছে। 114 নম্বৰত আপুনি কল কৰি ডাইৰেক্ট অভিযোগ দিব পাৰিব। এতিয়া যদি কোনো স্বামীয়ে দ্বিতীয় বিবাহ কৰে, আপুনি আৰু চিন্তিত হ'ব নালাগে, পত্নীসকলে ডাইৰেক্ট মুখ্যমন্ত্ৰীক অভিযোগ দিব পাৰিব আৰু এই স্বামীজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে।
দিব বিচাৰিছোঁ চৰকাৰী ঘৰক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে হাজাৰ হাজাৰ ভুৱা হিতাধিকাৰীয়ে। কোন জিলাত কিমান ভুৱা হিতাধিকাৰী আছে চাই লওক আপুনি। চৰকাৰী ঘৰৰ বাবে ইতিমধ্যে হাজাৰ হাজাৰ ভুৱা হিতাধিকাৰীয়ে আবেদন কৰিছে বুলি ইতিমধ্যে উল্লেখ কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। আৰু কোন জিলাত কিমান হিতাধিকাৰী ভুৱা হিতাধিকাৰী আছে এইটো চৰকাৰে উলিয়াইছে বুলি তেওঁ উল্লেখ কৰিছে। অতি সোনকালেই চৰকাৰে এখন প্ৰকৃত হিতাধিকাৰী লিষ্ট প্ৰকাশ কৰিব। যিসকলৰ নেকি যোগ্য হিতাধিকাৰী হয় সেইসকলক অতি সোনকালে চৰকাৰে বাছনি কৰিব আৰু বাছনি কৰাৰ পাছতে প্ৰথম কিস্তিৰ ধন হ'ব পাৰে ইলেকশ্যনৰ আগে প্ৰথম কিস্তিৰ ধন আপোনাৰ বেংকৰ একাউণ্টত সোমাই যাব পাৰে। চৰকাৰে বহুত ভুৱা হিতাধিকাৰীৰ নাম ইতিমধ্যে কৰ্তন কৰি দিছে। চৰকাৰী পকী ঘৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম। চৰকাৰী পকী ঘৰৰ তালিকাত বহু ভুৱা হিতাধিকাৰীৰ নাম সোমাইছে বুলি চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে জনোৱা হৈছে। কেঁচা ঘৰ থাকিলেহে পাব আপুনি পকী ঘৰ। যদি আপোনাৰ তাত কেঁচা ঘৰ আছে, আপুনি যদি যোগ্য হিতাধিকাৰী হয়, আপোনাৰ তাত পকী ঘৰ থাকিলে কিন্তু আপুনি চৰকাৰী ঘৰ নাপাব। আপোনাৰ তাত কেঁচা ঘৰ থাকিব লাগিব, আপুনি যোগ্য হিতাধিকাৰী হ'ব লাগিব, তেনেহ'লেহে চৰকাৰী ঘৰ পাবলৈ আপুনি সক্ষম হ'ব। গোহালিৰ ফটো মাৰিও যধে মধে হিতাধিকাৰীৰ সংখ্যা বঢ়াইছে বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে। গাঁও পঞ্চায়তক শুদ্ধ তালিকা দিয়াৰ আহ্বান ৰঞ্জিত কুমাৰ দাসৰ। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে গাঁও পঞ্চায়তক এখন শুদ্ধ হিতাধিকাৰীৰ তালিকা দিবলৈ ইতিমধ্যে আহ্বান জনাইছে। দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। যিসকলে নেকি চৰকাৰী ঘৰক লৈ দুৰ্নীতি কৰি আছে সেইসকলৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে। দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতিও যাব লাগিব জেললৈ। কেঁচা ঘৰৰ ভুল তথ্য দিয়াসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ, এই কথা ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। আজি সন্ধিয়াৰ এইকেইটা খবৰেই আপোনালোকে শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে চাব পাৰে। পৰৱৰ্তী খবৰ চাবলৈ, ৰাতিপুৱাৰ খবৰ চাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। মই ৰাতিপুৱাই আপোনালোকক পৰৱৰ্তী খবৰসমূহ দিবলৈ চেষ্টা কৰিম। তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে চাব পাৰে। পৰৱৰ্তী খবৰ চাবলৈ আপোনালোক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।